আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট তমাল অথবা তমস্বিনী পৰিৱেশন কৰিছে দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ শিল্পীসকলে। ৰচনা নিজৰা ৰাজকুমাৰীৰ, পৰিচালনা সীমান্ত ফুকনৰ, সংগীত অহিৰ ভৈৰৱৰ, প্ৰযোজনা চাপাম দৰেন্দ্ৰ সিঙৰ। এয়া দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ নিবেদন তমাল অথবা তমস্বিনীৰ প্ৰথম খণ্ড। অসমীয়াত ক'বলৈ হ'লে আবেলিটো গৈ গৈ গধূলি হ'ল আৰু গধূলিওতো থনৰকৈ ভাগি ৰাতিয়ে হ'ল। গতিকে ডিয়েৰ চেতিয়া মেডাম, আপোনাৰ ড্ৰাইভাৰ হাজিৰ। তইহে হৰ্ণ বজাই আছিলি। এই কামটো কিয় কৰা বাৰু? হৰ্ণ বজাই বজাই এই অপৰা লাইটছ এণ্ড ডেকৰ নামৰ সুদৃশ্য দোকানখন কপাই নিদিলে দোকানখনৰ মালিকনীৰ ধ্যান ভাগিব জানো? মাডাম অপৰাজিতা চেতিয়া, বলক 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 বলক, উঠক বুলি কৈছোঁ নহয়। দিন ৰাতিৰ চেট ভেদ নোহোৱাকৈ মাথো কাম আৰু কাম। মানুহক অলপ জিৰণি বোলা বস্তুটো লাগেতো। ৰ কি কৰ? কাগজখিনি দে। সময়ৰ কাম সময়মতে শেষ কৰি নথ'লে নহ'ব নহয়। পেণ্ডেণ্ট আৰু ফ্ল'ৰ লাইটৰ হিচাপখিনিও মিলাই লওঁ। সুৱাগপুৰ ষ্ট'ৰৰ ফাইল এটাও এইখিনিতেই আছিল। ক'ত বা গ'ল? 8:24। ইফালে বতৰ বেয়া। ঘৰত গৈ ফ্ৰেছ ট্ৰেছ হৈ চাহ একাপ খাওঁতেই লাগিব ধৰক। তই প্লিজ এই কাগজখিনি সৌ নীলা ফাইলটোত ভৰাই দেচোন প্লিজ। 10ৰ পৰা 10:30 ভিতৰত আপুনি ডিনাৰ কৰিবই লাগিব আৰু তাৰ পাছত আপুনি জিৰণি ল'বই লাগিব। সুদক্ষ মহিলা ব্যৱসায়ীসকলৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰাখিবলৈ এই নিয়ম কৰা হৈছে। হয় নেকি? আৰু এই নিয়ম নিশ্চয়কৈ মোৰ সুপুত্ৰ শ্ৰীমান দেৱজ্যোতি ওৰফে দেৱুৱে বনাইছে নহয়নে? আৰু মোৰ ওপৰত হেন চকু ৰাখিবলৈ তোক নিৰ্দেশ দিছে। তহঁত দুটাৰ পৰা শান্তি নোহোৱা হ'ল। আৰু মোৰ শান্তি যদি বিচাৰে তেন্তে ফাইল সামৰক, নহ'লে কিন্তু দেৱুৱে আপোনাক সঁচাকৈয়ে শুদাই নেৰিব। আৰু তই হ'বলৈ এৰিবি? কাকোৱে শুদাই নেৰো, আপোনাকো আৰু এই হীৰেণ দাস নামৰ কৰাইজটোকো। কোন হীৰেণ দাস? হে ভগৱান, এইবাৰ আকৌ কাৰ লগত লাগিলি? তাৰ নতুন বিল্ডিং এটাৰ 2টা ফ্ল'ৰৰ ৱাৰিং কৰি দিলোঁ। পইচা দিবৰ সময়ত যি খেচ খেচ। মহিলা ইলেক্ট্ৰিচিয়ান কাৰণে হেনো মই পইচা কমাই ল'ব লাগে। হেৰ' মহিলাই ৱাৰিং কৰিলে লাইটবোৰে কমকৈ পোহৰ দিয়ে নি ইহঁতবোৰৰ ঘৰত? এইটোতো সঁচাকৈয়ে বেয়া কাম কৰিছে। ব'ল বাকীখিনি ঘৰতে শুনিমগৈ। নলীন বাইদেউ, এই পেকেটকেইটা সিটো ৰুমত ৰাখি চব লক কৰি দিয়া। হ'ব বাইদেউ। বাৰু বাইদেউ, আজি দুপৰীয়া আপুনি এঠাইলৈ যাব লগা আছিল বুলি কৈছিল নহয়, উবেৰ ল'লে নেকি? মোক ফোন নকৰিলে যে। এই হীৰেণ দাসৰ কামত লাগি থাকোঁতে ময়ো সুধিবলৈ পাহৰি থাকিলোঁ। আজি নহয় কাইলৈ দুপৰীয়াহে। তই টেনশ্যন নল'বি, আই উইল মেনেজ। ধুমুহা এজাক আহিবই যেন পাইছোঁ। হেল্ল', হয় কওক শইকীয়া। আপোনাক আৰু ধৰিব নোৱাৰিম নে? নিৰঞ্জন কলিতাৰ পাৰ্টিত আমি ইতিমধ্যে কেইবাবাৰো লগ পাইছোঁ নহয়। আচ্ছা বুজিছোঁ। মৃণাল শইকীয়াৰ নিচিনা বিজনেছ মেগনেটে যে এজন এডভকেটক বিনা কাৰণত ফোন নকৰে, সেইটো অন্তত অৰিন্দম খনিকৰে ভালকৈ বুজি পায়। কি ক'লে?
অ'কে অ'কে এটা কাম কৰিব কালিলৈ এবাৰ মোৰ চেম্বাৰলৈ আহক ভালকৈ বুজি লওঁ সমস্যাটো হয় হয় ঠিক আছে ৰাখিছোঁ বিধান গাড়ীখন এইখিনিতে ৰাখ হোটেল ব্লু ক্লাউড আহিলা বহা কিয় মাতিছা ইয়ালৈ এইখন মেনুখন চোৱা কি খাবা অৰ্ডাৰ দিয়া মই ইয়ালৈ লাঞ্চ কৰিবলৈ অহা নাই সেই চখ মোৰো নাই আগৰ কেইবাৰৰ নিচিনাকৈ তুমি যাতে উদ্ভণ্ডালি কৰিব নোৱাৰা সেইকাৰণে পাব্লিক প্লেচলৈ মানে ৰেষ্টুৰেণ্টখনলৈ মাতি আনিছোঁ পাব্লিক প্লেচত সংযম বৰ জৰুৰী বুজিছা হাজাৰটা চকুত তোমাৰ উদ্ভণ্ডালি ধৰা পৰি যাব পাৰে উদ্ভণ্ডালি উদ্ভণ্ডালি মই কওঁ নে তুমি হা মই কওঁ নে তুমি শত্ৰুতাৰ সলনি দেৱুৱে অকণমান হ'লেও পিতৃত্বৰ পাওক আই ৰিপিট পিতৃত্বৰ একমাত্ৰ সেই স্বাৰ্থটোৰ বাবেই তোমাক মই এতিয়াও সহ্য কৰি আছোঁ ছেম হিয়াৰ ডাৰ্লিং ময়ো দেৱৰ কাৰণেই নহ'লে তুমি কি ভাবিছা হা মই আকৌ তোমাৰ প্ৰেমত পৰিছোঁ মাইণ্ড ইয়ৰ লেংগুৱেজ ৰেষ্টুৰেণ্টত বহিছোঁ যেতিয়া কিবা এটা খোৱা অৰ্ডাৰ কৰিবই লাগিব ৱেটাৰ চাওঁ ওৱান ব্লেক কফি আৰু ওৱান হাৰ্ড বইল এগ মেডামৰ কাৰণে ব্লেক বিন চুপ এতিয়া মূল কথা লৈ আহোঁ মোলৈ ডিভৰ্চ পেপাৰ পঠিয়াই তুমি কি প্ৰমাণ কৰিব খুজিছা হা অৰিন্দম খনিকৰলৈ কোৰ্টৰ কাগজ পঠিয়াবা তুমি তোমাৰ নিচিনা সামান্য মানুহ এজনীয়ে সামান্য মানুহ এজনীক ইমান গুৰুত্ব দিয়াৰনো কি দৰকাৰ পেপাৰখনত চহী কৰি দিয়া বছ কথা ইমানেই নিদিওঁ মোলৈ কোৰ্টৰ কাগজ পঠিয়াই তুমি মোক অপমান কৰিছা যদি তেনে কিবা কাগজ যাবই লগা হয় তেন্তে মোৰ ফালৰ পৰা তোমালৈ যাব আৰু শুনা এইটো মোৰ লাষ্ট ৱাৰ্ণিং বুলি ধৰা মোৰ বিপক্ষে আৰু দেৱক তুমি ওচৰতেই নাথাকিবা সৰুৰে পৰা তুমি তাক যিমান নষ্ট কৰিলা দেশৰ নাম জ্বলা পুনে আইজাৰত পঢ়ি থকা এটা মেধাৱী ল'ৰাক মই ওচৰটোৰ কোনো প্ৰয়োজন নাই অৰিন্দম পৰিস্থিতিবোৰ জাজ কৰিবলৈ এতিয়া তাৰ নিজস্ব চিন্তা চেতনাই যথেষ্ট মুঠেই নহয় মোৰ একমাত্ৰ সন্তানক তুমি মোৰ পৰা আঁতৰাই নিলা মই আঁতৰাই আনিলোঁ নে তুমি আমাক আঁতৰি আহিবলৈ বাধ্য কৰিলা ষ্টাৰ্টআপ তুমিয়ে তাৰ বুৰটো খালা তোমাৰ কাৰণে সি মোক সহ্য নকৰে দেউতাক বুলি নামানে কালি সি মোক ফোনত কিমান বেয়াকৈ কৈছে জানা জানিবলৈ ইচ্ছা নাই জানিবই লাগিব কি স্পৰ্ধা তোমাৰ হা কি সাহসত ইমান অতপালি কাৰ সহায়ত তুমি বিজনেছ বঢ়াই আহিছা উইমেন এণ্ড বিজনেছৰ অমুক বঁটা তমুক বঁটা কিনি আছা সেইখিনি উলিয়াবলৈ তোমাৰ মুখা খুলিবলৈ এডভোকেট অৰিন্দম খনিকৰৰ যে 2 ঘণ্টাও নালাগে তুমি তাক ভালকৈ জানা কি হ'ল এনেকৈ বেকা হাঁহি মাৰিবলৈ কি হ'ল হাঁহিছা কিয় তেন্তে মোৰ মুখা খুলিবলৈ তুমি সেই 2 ঘণ্টাটো আজিলৈকে খৰচ কৰা নাই কিয় নৰ্মেল হোৱা অৰিন্দম নৰ্মেল হোৱা পাব্লিক প্লেচত প্ৰবল প্ৰতাপী খনিকৰ উকিলৰ এই ৰূপ ভাল কথা নহয় মানুহে মন কৰি আছে কৰিবই আৰু তোমাৰ নিচিনা এজনী হোৱাট কি মোৰ নিচিনা এজনী হা কি মোৰ নিচিনা এজনী কি তোমাৰ কাৰণে আজি মোৰ অপমান কলিকবোৰে গম পাই গৈছে যে তুমি মোলৈ ডিভৰ্চ পেপাৰ পঠিয়াইছা মানুহৰ আগত কৈ ফুৰিছা তোমাক বোলে মোৰ টকা নালাগে হা ইমান বাহাদুৰি তোমাৰ তেন্তে তোমাৰ সমস্যাটো দেবু নহয় মই তোমালৈ ডিভৰ্চ পেপাৰ পঠিয়াটোহে নহয়নে ইগত লাগিছে হা ইগত আৰু শুনা কোনো মানুহৰ আগত মই একো কৈ ফুৰা নাই মোক তোমাৰ পৰা একোকেই নালাগে যিহেতুকে দেবু জন্মৰ আগৰ পৰাই সম্পৰ্কটোত ঘুণে ধৰিছে আৰু 4 বছৰ আগতেই মই তোমাৰ ঘৰৰ পৰা একেবাৰে ওলাই আহিছোঁ এতিয়া কাগজে পত্ৰই মোক কেৱল মুক্তি লাগে আৰু কিমান মুক্তি লাগে তোমাক হা কিমান মুক্তি লাগে অকলে পাৰিম বুলি দম্ভালি মাৰি দেখুৱাই ওলাই আহিছিলা দেখোন শুনা নিজক সন্মান কৰা মানে দম্ভালি দেখুৱা বা আন কাৰোবাক অসন্মান কৰা নুবুজায় জ্বলি চাই হৈ কুকুহা উৰি শেষ হোৱা এটা সম্পৰ্কক কিয় কাগজ এখিলাত বন্দী কৰি থ'ব লাগে নিদিওঁ ডিভৰ্চ কি কৰিবা তুমি হা কি কৰিবা
নীলাজৰ দৰে লাইটৰ দোকানী হলা থাৰ্ড ক্লাছ মানুহৰ দৰে হোটেলে অফিচে অফিচে গৈ ঘাঁহ বন ৰুই ফুৰা ভাৰ্টিকেল গাৰ্ডেন ইটছ এ স্কিল মাই ফুট তোমাৰ কথা মানুহে কি কয় জানা তুমি জানিবলৈ ইচ্ছা নাই কিয় লাজ লাগে লাজ আকৌ কিয় লাগিব এগৰাকী অকলশৰীয়া মহিলাই যেতিয়া দিন ৰাতি কষ্ট কৰি বিজনেছত সফল হয় আৰু তাতোকৈ ডাঙৰ কথা কি জানা মহিলাগৰাকীক যেতিয়া খুবেই সুখী হৈ থকা দেখা যায় তেতিয়া ধুদুৱা কিছুমানে প্ৰথমতে তেওঁ চৰিত্ৰৰ বিষয়ে আলোচনা কৰে ইয়াত মই লাজ পাব লগা কি আছে সেই তাহানিৰ অহংকাৰটো কিন্তু নকমিল দেই তোমাৰ স্বাভিমানক অহংকাৰ বুলি ভুল কৰাটো তোমাৰ স্বভাৱ অৰিন্দম আৰু একেটা ঘৰতে লগত যে ৰাখিছা সেই যদি তোমাৰ ড্ৰাইভাৰ মানুহৰ ঘৰে ঘৰে যে ৱাৰিং কৰি ফুৰে ক'ত দেখিছাহে মাইকী মানুহে এইবোৰ কাম কৰা লাজ নালাগে দে নো ৱৰ্ক ইজ ৰিজাৰ্ভ ফৰ মেন লিপি সৎ আৰু পৰিশ্ৰমী ছোৱালী হোৱাট ইমানেই সৎ যে সেই সামান্য ইলেক্ট্ৰিচিয়ান কাম ড্ৰাইভাৰজনীও মোৰ পুত্ৰক ইনফ্লুৱেঞ্চ কৰিব পাৰে দেবুৱে মোক তাইৰ এক্সাম্পল দিয়ে মোক ডিছকাষ্টিং অন্ততঃ তোমাতকৈতো সৎ তোমাৰ হাতত তোমাৰ টকাত নিৰপৰাধ মানুহৰ তেজ আৰু অভিশাপ লাগি আছে মনত আছে অৰিন্দম মনত আছে শুকান পুখুৰী সেই কেছটো নিৰ্দোষী মানুহজনক সেই ডকাইটোৱে তোমাৰ সন্মুখতে গুলিয়াই শুকান পুখুৰীত পেলাই থলে আৰু কোৰ্টত তুমি সেইটোকে নিৰ্দোষী সজাই আনিলা মনে মনে থাক জখিনী মোৰ ঘৰে এৰি আহি মানুহৰ আগত মোক লাজত পেলালি অতদিনে বেলেগকৈ থাকিবি তই এইবোৰ নকৰা হ'লে মোৰ আৰু জয়শ্ৰীৰ কথা মানুহে ইমান বেয়াকৈ আলোচনা কৰিবলৈ সুবিধা নাপালেহেঁতেন এতিয়া মোলৈ তই ডিভোৰ্চ পেপাৰ পঠাবলৈ সাহস কৰিব পৰা হলি মোৰ সন্তানক মোকেই দেখিব নোৱাৰা কৰিলি হেঁপাহ পলোৱা নাই তোৰ হেঁপাহ পলোৱা নাই পাব্লিক প্লেচত সংযম বৰ জৰুৰী অৰিন্দম হাজাৰটা চকুত তোমাৰ উদ্ভণ্ডালিত ধৰা পৰি যাব পাৰে মাইণ্ড ইট হেল্ল' তপন তপন একোৱেই শুনা নাই ইয়াত পাৰ্টি চলি আছে ৰ'বা মই বাহিৰলৈ গৈ লওঁ এতিয়া কোৱা নাই সেইখিনি আমি আৰামত ছাপ্লাই দিব পাৰিম তুমি মাত্ৰ মাৰ্চ 7ৰ ইণ্টেৰিয়ৰ লাইটৰ বিষয়টো ছেটেল কৰা নাই নালাগে সেইটো নালাগে না নহ'ব তপন গ্ৰাহকৰ ছেটিছফেকশ্যন আৰু বস্তুৰ কোৱালিটিৰ ক্ষেত্ৰত আমি কোনো পধ্যেই কম্প্ৰমাইজ নকৰোঁ তুমি ষ্ট'ৰলৈ নুসুমুৱাবা ৰ'বা মই সোৱাগপুৰলৈ গৈ আছোঁ তুমি ৰৈ দিয়া क्या खोया क्या पाया जग में मिलते और बिछड़ते मग में কিয় এনেকুৱা লাগিছে যেন পানীৰ ওপৰেৰেহে গৈ আছো क्या खोया क्या पाया শুনি এই মাজৰাতি আমি আসলতে কলৈ গৈ আছো ঘৰলৈ নে কোনোবা সপোন পুৰিলৈ সমুখত এই নিজান হৰপিল ৰাস্তা পগলা হলি নেকি আগলৈ চাই চলা স্পীড কম নকৰিবি ভাগ্যে পেমেণ্ট কৰাৰ আগতে মেটাৰটো চল্ভ হ'ল গুজেৰিয়া মানুহটো অলপ 2 নম্বৰী বুজিছ তাকে তপনে ধৰিব নোৱাৰে লৰালৰি কুবত আপুনি বৰ্ণালীৰ বাৰ্থডে পাৰ্টিটো সুখেৰে খাবলৈ নিদিলে হেই পোলাও ছাগলীৰ মাংস মালাই কোপ্তা উফ অকল গোন্ধটো হেলোৱা হ'ল সেই হেন খানা এৰি এতিয়া মাজৰাতি ড্ৰাইভিং উইথ क्या खोया क्या पाया क्या আৰে কি কৰে এই গ্লাছখনে নমাইছে কেলে আৰে এচিটো বন্ধ কৰিবলৈ দিয়ক
হাত মোৰ বাহিৰলৈ উলিয়াই দিছে কিয় তই স্পীড নকমাবি বুকুত এপাহ ৰক্তবৰ্ণী মাখন ফুল ফুলে আৰু ৰঙা হৈ উঠে মই নিচিনা মোৰেই পৃথিৱী অ' আকাশ জীৱন জানো যুদ্ধভূমিতকৈ কম ৰাঙলী অৰিন্দমে কি কৈছিল মই হেনো নীলাজ লাইটৰ দোকানী হোৱাৰ আগতে মই কবি আছিলোঁ জানো লিপি সকলো নাৰীয়েই আচলতে একোটা মহাসংগ্ৰামী কবিতাৰ কবি মাখন ফুল বুলি আভুৱা ভাৰি আমাক নিচুকাই ৰাখিবলৈ চেষ্টা কৰা হয় লিপি তই জানো মাখন ফুল তই এইবোৰ প্ৰলাপ বকিছ দেবু মই কি বুজিব লাগে তাই তোৰ মাৰ চূড়ান্ত অহংকাৰী মোৰ চকুলৈ চাই কথা কয় মোৰ ক্লায়েণ্টক লৈ পেলাই আপত্তি কৰে মই হেনো পইচাৰ কাৰণে ক্ৰিমিনেলক বচাই আনো আৰে সেইটো উকিলৰ দায়িত্ব হয়নে নহয় ক তাই তোক মোৰ বিপক্ষে লগাই চব শেষ কৰি দিলে মই এতিয়া তোক বিচাৰি ফোন কৰি থাকো কোনোবা দিনাখন তই মোক ফোন কৰি পাইছনে কিয় সব মাৰৰ ষড়যন্ত্ৰ শুন বাবা মোৰ একমাত্ৰ উত্তৰাধিকাৰী তই কাৰ কাৰণেনো মই অতসপা সম্পত্তি কৰিছো কচোন পাহৰি যা তোৰ যে এজনী মাৰ আছে কি দিব তাই তোক তাই নীলাজ তাই অকল মোক সৰু দেখুৱাবলৈ নিজৰ ভৰিত নিজে থিয় দিয়াৰ নাটকখন কৰে তোৰ কাৰণে মই আছো বাবা মই তোৰ দেউতাৰ হেল্ল' দেবু ফোনটো থলি নেকি হেল্ল' দেবু কুলাংগাৰ ছাৰ ফাইলকেইটা আনিছিলোঁ ছাৰ কি হ'ল ইছ মজিয়াত গোটেইখন ভঙা আইনা ইছ ৰ'ব মই ঝাৰুডাল লৈ আনো নালাগে একো হোৱা নাই তই যা বুলি কৈছ নহয় বজাৰৰ মোনাটো পাকঘৰতে থলো ছাৰ লক্ষীমণিয়ে আহি ৰান্ধি থৈ যাব হ'ব তই এতিয়া যা হেল্ল' শইকীয়া হয় দেখিলে আপোনাৰ কেছৰ অগ্ৰগতি হয় আপুনি জিকাটো খাটাং না মোক ধন্যবাদ দিব নালাগে আনকি আপুনি ফিজৰ বাবদ মোক দিয়া এডভান্সো মই ঘূৰাইহে দিম আৰে ইয়াত ইমান আচৰিত হ'বলগীয়া কিটো আছে কওকচোন আৰে ভাই মৃণাল শইকীয়া কি অকল মোৰেই ক্লাইণ্ট এতিয়াতো আপুনি মোৰ বন্ধু মানুহ বন্ধুৰ মাজত কিহৰ ইমান ফৰ্মেলিটি যে মাত্ৰ আপুনি মোক এটা সহায় কৰি দিব লাগে সামান্য সহায় আপোনাৰ প্ৰপাৰ্টিত মানে MS টাৱাৰৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা দোকান এখনক অতি কৌশলেৰে এটা ভাল শিক্ষা দিয়াব লাগে কৌশলটো মই আপোনাক কম কি ক'লে আৰে এডভোকেটে কৰোঁ বুলিলে চব কাম কৰিব পাৰে বুজিছে ডোণ্ট ৱৰি আপোনাৰ একো অসুবিধা নহয় আপোনাৰ নামেই নাহে কি ক'লে দোকানখনৰ নাম অপৰা লাইটছ এণ্ড ডেকৰ তোৰ কথাই ভাবি আছিলোঁ ইমান পুৱাই ক'লৈ গৈছিলিনো আপুনি শুই থকা দেখি নজগালো ইলেক্ট্ৰিচিয়ানৰ আকৌ কি পুৱা দুপৰীয়া আপোনাৰ কাষ্টমাৰটোৰ ঘৰত ডেকৰেটিভ লাইটৰ কাম আছিল যে আজি ঘৰ লোৱা সিহঁতৰ পাহৰিছিলোঁৱে চা আপুনি কেই বজাত যাব যাম সোনকালেই যাম ষ্ট'ৰলৈ যোৱাৰ আগত হস্পিটেলত সোমাব লাগিব হাউকুছিৰ মানুহজনীৰ আজি অপাৰেশ্যন আছে নহয় সবিতাকো লৈ যাম তেজৰ দৰকাৰ হ'ব সেই যে ঘৈণীয়েকৰ বেমাৰ ধৰা পৰাৰ লগে লগে গিৰিয়েকটো পলাই দিছিল কি মানুহে আপুনি কেনেকৈ ইমান চবফালে চম্ভালিব পাৰে এইজনী মানুহৰো দায়িত্ব লৈ ল'লে হুলস্থুল নকৰ ভোক লাগিছে কিবা খাবলৈ পামনে মহাশয়া নিশ্চয়
শুকান ৰুটি আৰু আলু কণীৰ তৰকাৰী চলিব আগে তই মোক একাপ কফি দি ল মই গাৰ্ডেনৰ ডিজাইনটো কমপ্লিট কৰি লওঁ কফি চেনি আৰু গাখীৰেৰে দেবুৱে গম পালে থব মোক সিদিনা প্ৰশান্ত ডাক্তৰে কি কৈছিল মনত নাই কৈছিল যে তোৰ আৰু দেবুৰ যত্নৰ অত্যাচাৰত কোনোবা দিনা মই মৰি থাকিম কি হ'ল হাতত আলুটো লৈ থৰ লাগিলি যে কোনে জানে কোনে বা কাৰ যতন লৈছে ঈশ্বৰেহে জানে আৰু মানে মোৰ মানুহটো ঢুকোৱাৰ পাছত সিহঁতৰ ঘৰখনেতো মোক জ্বলাই দিবই খুজিছিল সেইখন নৰকৰ পৰা তুলি আনি আপুনি মোক আশ্ৰয় নিদিয়া হ'লে তাতোকৈ ডাঙৰ কথা এগৰাকী নাৰীৰ ভিতৰত কিমান শক্তি থাকে সেয়া আপুনি মোক খুচি খুচি দেখুৱাই নিদিয়া হ'লে আজি যে মই ক'ত পৰি থাকিলোহেঁতেন আও তই নাৰী দিৱসৰ বক্তৃতা দিয়া দি দিলি যে কোন কোন দুৱাৰত Oh my God! শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট তমাল অথবা তমস্বিনী শুনিলে ৰচনা আছিল নিজৰা ৰাজকুমাৰীৰ পৰিচালনা সীমান্ত ফুকনৰ সংগীত অহিৰ ভৈৰৱৰ বিশেষভাৱে সহযোগ কৰিলে মৃদুল শইকীয়াই বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল আছিল অৰিন্দম খনিকৰ সীমান্ত ফুকন অপৰাজিতা সিমি গোস্বামী লিপি স্নিগ্ধা শিখা শইকীয়া বিধান চিন্ময় কলিতা নাটখনিৰ প্ৰযোজনা সহযোগী আছিল অৰূপ সোণোৱাল প্ৰযোজনা চাপাম দৰেন্দ্ৰ সিঙৰ সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ এই নাটখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30